আমি আছোঁ এই মুহূৰ্তত বিটিআৰ অঞ্চলৰ এইখিনি জেগা কি নাম বুলি কয়? ওদালগুৰি। ওদালগুৰি এতিয়া সময় হ'ল দিনৰ দুপৰীয়া 2টা বাজিল। সন্মুখত বিটিআৰ নিৰ্বাচন বাইদেউ আপোনাৰ পৰা জানিব। সন্মুখত বিটিআৰ নিৰ্বাচন, এইটো বিটিআৰ পৰিছে না? বিটিচি পৰিছে না? এইটো কোনটো সমষ্টি হয়? মথনগুৰি। তো আপোনাৰ পৰা মই এটা বস্তু জানিব বিচাৰিম যে এইবাৰ এই অঞ্চল আপোনাৰ ঘৰ কোনখিনি? বাৰাপেটা না? আপোনালোকে কি বিটিচিত পৰে না বিটিচিৰ বাহিৰে? বিটিচি পৰে না? এটা বস্তু জানিব বিচাৰিম, এইবাৰ যিহেতু সমাগত সন্মুখত কেইদিনমান পিছতে হ'ব বিটিআৰৰ নিৰ্বাচন, পৰিষদীয় নিৰ্বাচন। আপোনালোকে প্ৰত্যেকবাৰ ভোট দিয়ে না নাই ভোট? এইবাৰো ভোট দিব। তো আপোনালোকৰ এই অঞ্চলত বিশেষকৈ কোনটো ৰাজনৈতিক দলৰ প্ৰভাৱটো আপোনালোকে বেছি দেখা পাই আছে? মানে খোলাখালিকৈ একো নাই, কোনটো আপোনাৰ নজৰত যিটো পৰিছে সেইটোৱে ক'ব। ক'ব নোৱাৰো হয় না? নহয়, কোনটো দলৰ মানে বেছি অলপ হেৰি দেখা পাই আছে? মানে বিজেপিয়ে দেখিছিলো। বিজেপিয়ে দেখছে। পিছত নাজানো আৰু কি হয়। কোনটো হয় ভাই? আদাব লাগতেছে। ভালো তো সব দলই ভালো, কিন্তু এর মধ্যেও ব্যতিক্রম আছে আর কি। এবার আমার ব্যক্তিগত হিসাবে যে হিসাবে মানুষের সমাগম বিপিএফ জান লাগে আর কি। বিপিএফ এর ক্যান্ডিডেটের নাম কি? আক্তারা বৈদ্য। আপনার নাম কি? মতিবুর রহমান। আপনারা কারে পছন্দ করেন? তো ওটাই ওইটাই না? আপনার নাম কি? হইবার রহমান। মোহাম্মদিয়ান অঞ্চলে মোহাম্মদিয়ান ভোটার তারা কিন্তু আক্তারা বিপিএফ দলের যে মনোনীত প্রার্থী আক্তারা বেগম তাকেই কিন্তু তারা চাইছে। এখন নির্ণায়ক হবে হিন্দু ভোটার, যেরকম হিন্দু বড়ো, হিন্দু অসমিয়া, হিন্দু নেপালি এবং হিন্দু বাঙালি। এই যে বৃহৎ অঞ্চলের যে হিন্দু ভোটার যারা আছে তারা কি নির্ণয় করবে সেটাই হবে লক্ষণীয়। এনে আছে ভালো আছে। তো সন্মুখত তো নির্বাচন, মানে এই অঞ্চলত কোনটো রাজনৈতিক দলৰ প্ৰভাৱটো বেছি দেখা পাইছে? তথাপিতো মানে এটা শুনা চাউণ্ড পোৱা যায়। আমি গাঁওখনৰ কথা ক'ব পাৰোঁ। আচ্ছা। আমিতো গোটেই বৃহৎ অঞ্চলটো নাই গাঁওখনৰ কথাই আমাৰ এইটো সমষ্টি হৈছে কি এই মথনগুৰি সমষ্টি। এই কথাটো আমি নাজানো, আমিতো যিহেতু গাঁৱৰীয়া মানুহ। কিন্তু আমি জানো যে কি এটা বিজেপিৰ এই যিটো আমাৰ এই কি বুলি কয় বিজেপি দল নেতাজন, আমি এতিয়াও আমি তাৰে শাসনত চলি আছোঁ, এইটো আমি জানো। ইয়াৰ ভিতৰত যদি কোনোবাই যদি কিবা এটা আৰু বেলেগ তাৰ ব্যক্তিগত বিষয়। আপুনি খুৰা কি কয়? এতিয়া এই অঞ্চলটোত ক'ব গ'লেতো বিজেপিৰ শাসনত আজি বিজেপিৰ বহুতখিনি দখল আছে। এতিয়া যিটো তাৰ ৰেপ দেখা গৈছে, কিছুমান মানুহ অসন্তুষ্টি হৈ আছে আজি ধৰ অৰুণোদয়ৰ ক্ষেত্ৰত। তাৰমানে বস্তুটো হ'ল কি, আমি যেতিয়া আমি ঠিক চন মনত নাই, কিন্তু আমি যিটো দেখা পাইছোঁ এই যেতিয়া হিমন্ত বিশ্ব শৰ্মা যেতিয়া এই আমাৰ এইটো অঞ্চলৰ কথা কৈছোঁ দেই, বেলেগতো কোৱা নাই। আমি যিটো বিজেপি যেতিয়া শাসন পালা তাৰ পৰা আমি শান্তি পাইছোঁ নেকি বোধে। এইটো এই বিটিআৰৰ ভোটাৰ না? হয়। তো সন্মুখত ইলেকশ্যন, আপোনালোকে কোনটো ৰাজনৈতিক দলক ভাল পাই আছে এই অঞ্চলত? কি ক'ম, ৰাজনৈতিক দল তথাপিতো আপোনাৰ ব্যক্তিগত ভালেই পাওঁ, ধৰি লওক। তথাপি এতিয়া মানে শাসক পক্ষকে অলপ কোনটো দল এইটো ছাপৰ্ট দিব লগা হেন বিজেপি। কি ক'ব এইবাৰ ভোটৰ যিটো মানে পেটাৰ্ণ চলি আছে? মানে আমি যিহেতু আমি হিন্দু মানুহ, আমি হিন্দু হেৰিতে আমি আগবাঢ়িব লাগিব। এইখিনিয়ে আৰু কি ক'ম, আৰু আগৰবিলাকে কৈছে। এইটো মুছলিম অঞ্চলত যিহেতু মুছলিমৰ হেৰি আল্ট্ৰা বাইদেউকে দিব। আমিও হিন্দু হিচাপে আমি হিন্দু হেৰিতে আমি হিন্দুতে হেৰি কৰিম, ছাপৰ্ট কৰিম। তাকে আপোনালোকে যিহেতু এই অঞ্চলৰ মানুহ, ৰাজনৈতিকভাৱে এই অঞ্চলত প্ৰভাৱ মানে কোনটো ৰাজনৈতিক দলৰ বেছি? এনেইতো ক'ব গ'লে যোৱাবাৰো ইলেকশ্যনত খেলা মতে বিজেপিয়ে প্ৰতিনিধিত্ব গৌতম দাসে আছিল। গৌতম দাসে।
এইবাৰ আপোনালোকে কেনেকুৱা ভাবে তো এইবাৰ আপোনালোকৰ এই অঞ্চলত মানে আপোনালোকৰ মতে কোনটো ৰাজনৈতিক দলৰ প্ৰভাৱটো বেছি চলি আছে বৰ্তমান বিজেপিৰে বুলি ক'ব লাগিব বিজেপিৰ এই অঞ্চলত মানে যিটো আমাৰ সহজ প্ৰশ্ন এটাই প্ৰশ্ন যে আপোনালোকৰ এই আপুনিতো ইয়াৰে ভোটাৰ হয় এইবাৰ এই অঞ্চলত কোনটো দলৰ মানে প্ৰভাৱটো বেছি দেখা পাই আছে আমাৰ ইয়াতেতো বিজেপিয়ে বিজেপিৰ কাক বিচাৰি আছে এতিয়া মানে এতিয়াতো আমি শুনা মতেতো গৌতম দাসে হ'লে হেৰি হ'ব চিলেকশ্যন হ'ব আচ্ছা এইখিনি মানে জানাৰ এতিয়া অহাৰ কাৰণে তাৰমানে এই অঞ্চলত মানে কোনটো ৰাজনৈতিক দলৰ হেৰিটো প্ৰভাৱটো বেছি দেখা পাইছে বিজেপি নেতা দুই একজনৰ নাম জানে না বৰ্তমান এনে দেখা হিচাপে বিজেপি আছে বিজেপিতে কোনটো ৰাজনৈতিক দলৰ বেছি হেৰিটো দেখা পায় ডাইৰেক্ট বিজেপি চলি আছে বৰ্তমান বিজেপি চলি আছে না বিজেপি হেৰি মানে যেনেকুৱা সম্ভাৱ্য আপোনালোকে কোনটো হেৰিকে মানে নেতাটো দুই একজনৰ নাম আপোনালোকে জানে কোনটো নেতাক আপোনালোকে মানে এতিয়া হেৰি আৰু যেহেতু আগে পাছে চলি আহিছে আমি যিখিনি ধৰ দেশৰ উন্নতি দেখি আহিছোঁ ধৰ আমাৰ বিটিআৰ অঞ্চলৰ সেইখিনি আগৰ মতে ক'ব গ'লে আমি গৌতম দাসকে আৰু ৰিটাৰ্ণ বিচাৰোঁ আৰু বিটিআৰ পৰে না বিটিচি পৰে না তো সন্মুখতো ইলেকশ্যন তো আমি এটা আপোনালোকৰ এই অঞ্চলত কোনটো ৰাজনৈতিক দলৰ মানে বৰ্তমান ঢৌটো বেছি মানে প্ৰভাৱটো বেছি মানে খোলা খালিকৈ ক'ব আৰু মানে এতিয়া ভয় পাব লগা একো নাই মানে কোনটো ৰাজনৈতিক দলৰ যেনেকুৱা ইয়াতে কেইবাটাও ৰাজনৈতিক দল আছে বিজেপি না খুৰী কি কয় না কওক কিবা এটা তথাপিতো আপোনাৰ এটা পচন্দ আছে যেনেকুৱা ভোট আপুনি কাক বিজেপিকে কৰি আছো আপুনি কি কয় বিজেপিকে ভোট দি আছো আচ্ছা খুৰী বিজেপিকে আছো বিজেপি না বিজেপিয়ে আৰু কৈছে এওঁ কৈছে কি কয় খুৰী আপোনালোকে কি কয় হে আচ্ছা আচ্ছা মানে বিজেপি হিচাপে আপোনালোকে মই একজন বিজেপি আমি বিজেপি বৌ কি কয় বিজেপি হে বিজেপি বিজেপি কি কয় বিজেপি আপোনালোকে কি কয় বিজেপি আমি আজি তাৰিখত আছোঁ বাৰাপেটা অঞ্চলত মৰমী চককে আদি কৰি এই বাৰাপেটা অঞ্চলৰ বিভিন্ন স্থানত যিসকল মহিলা আছে সেই মহিলা বা মহিলাই হওক বা পুৰুষেই হওক যিসকল ভোটাৰ আছে বিটিআৰৰ সন্মুখত অনাগত নিৰ্বাচন বিটিআৰ নিৰ্বাচন পৰিষদীয় নিৰ্বাচন আৰু সেই নিৰ্বাচনত বিভিন্ন ৰাজনৈতিক দল নিজৰ মতে তেওঁলোকে প্ৰচাৰৰ যি প্ৰক্ৰিয়া তেওঁলোকে চলাই আছে বা বিভিন্ন ৰাজনৈতিক দলৰ নেতা কুচকাৱাজ ইতিমধ্যে আমি যিটো দেখিবলৈ পাই আছোঁ যিহেতু 22 তাৰিখ বিটিআৰ নিৰ্বাচন আৰু সেই নিৰ্বাচনক কেন্দ্ৰ কৰি যিবিলাক ৰাজনৈতিক দল আছে নিজৰ মতে তেওঁলোকে প্ৰচাৰ কাৰ্য ইতিমধ্যে আৰম্ভ কৰিছে আপোনালোকে দেখিছে বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক দলে বিভিন্নভাৱে প্ৰচাৰ কৰে এই সকলো সাঙুৰি আজি আমি এই অঞ্চলত ওলাইছোঁ আমি মানুহৰ পৰা মতামত লোৱাৰ কাৰণে আহক আমি আগৰ ফালে যাম যে এয়া হ'ল বাৰাপেটা অঞ্চলৰ আই লাভ ইউ বাজাৰ না এইটো আপোনালোকৰ ঘৰ কোনখিনিত কাহিতামাৰ ইয়াৰ পৰা আৰু কিমান দূৰ বেছি দূৰ নহয় তো আমি মানে সন্মুখত আমাৰ এই বিটিআৰত ইলেকশ্যন মানে আহি আছে তো আমিতো সকলোৱে ভোট দিব লাগিব না নাই তো আমি এনে এটা সমীক্ষা লৈ আছোঁ যে এইবাৰ আপোনালোকৰ য'ত ঘৰ সেইখিনি জাগাত মানে কোনটো ৰাজনৈতিক দলৰ মানুহৰ সংখ্যা এবাৰ বেছি মানে কাক সমৰ্থন কৰি আছে পাব্লিকে অলপতো গম পাই না যাতেতো দুটা তিনিটা চলি আছে আৰু বিজেপি চলি আছে আমাৰ বিজেপি চলি আছে আৰু সেই কি ইউপিএল আৰু কি যিকোনো এটা হেৰি মানে কোনটো বিজেপিয়ে চলি আছে কি কয় আপোনালোকে এইবাৰ কাক পচন্দ কৰি আছে আমি গৌতম দাসকে পচন্দ কৰি আছোঁ কি ক'ব আমি একেই বিজেপি প্ৰিয় দৰ্শক আমি এই মুহূৰ্তত আছোঁ আই লাভ ইউ বজাৰ আপোনালোকে দেখিলে কাহিতামা একেবাৰে ফৰেষ্ট সীমা সংলগ্নী তেওঁলোকৰ ঘৰ আৰু সেইখিনিত তেওঁলোকে যিহেতু এইটো মথনগুৰি সমষ্টি আৰু সেই সমষ্টি হিচাপে আমি তেওঁলোকৰ পৰা যিটো পালোঁ যে তেওঁলোকে কিন্তু ইতিমধ্যে তেওঁলোকৰ যি মনৰ যি কথা তেওঁলোকে সমৰ্থন কৰা সকলোখিনি কিন্তু আমাৰ আগত দাঙি ধৰিলে আমি পৰৱৰ্তী সময়ছোৱাত আমি বিভিন্ন এই আই লাভ ইউ বজাৰ আৰু
কিবা এটা ঠাইত যাম আমি, তাতে তেওঁলোকৰ পৰা জনাৰ চেষ্টা কৰিম বলক। আপোনাৰ ঘৰটো কোনখিনি? হ্যাঁ গরম বাজার। তো এইটো বিটিআরে পড়ছে, বিটিসি পড়ছে না? বিটিআর। হ্যাঁ বিজেপি আহিলে ভাল হয়। বিজেপি আহিলে ভালো। বিজেপি আগৰ পৰা বিজেপি। প্রিয় দর্শক, সমাগত বিটিআর নির্বাচন আপনারা সকলে জানে। বর্তমান বিটিসিত চলি আছে নির্বাচনের প্রস্তুতি। তা বহি আছে দাদা, আমি আপনার পরিচয় করাই দিম। আপনার হয়তোবা জানিব যে এওঁ হৈছে কিশোর নৈতাল। কিশোর নৈতাল দাদা এই অঞ্চলৰ দীৰ্ঘদিনৰ ৰাজনীতিৰ লগত তেওঁ ওতপ্ৰোতভাৱে জড়িত। আমি দাদাৰ পৰা কিছু কথা আমি জানিম ৰাজনৈতিকভাৱে, যিহেতু তেওঁ এই বিটিআৰ নিৰ্বাচনত। দাদা নমস্কাৰ। নমস্কাৰ। কথাটো হ'ল যে আপুনি দীৰ্ঘদিন যাবত ৰাজনীতিৰ লগত যিহেতু জড়িত, বিটিআৰ অঞ্চলত বিশেষকৈ আপুনি মথনগুৰি সমষ্টিৰ বাসিন্দা। এইবেলি আমি যিটো মানে দেখিছোঁ গোটেই মথনগুৰি সমষ্টিখনতে ৰাজনৈতিকভাৱে এটা মানুহৰ প্ৰতি এটা বিভ্ৰান্তিকৰ পৰিৱেশৰ সৃষ্টি হৈছে। যোৱাবেলিও যদিও বা এই ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছিলে, কিন্তু এইবেলি কিন্তু অলপ বেছি। মানে কথাটো আমি এইটোৱে ক'ব বিচাৰিছোঁ যে এইবাৰ ভোটাৰে ক'ত ভোট দিব, এই এটা মানে যোৱা সময়ত MCLA গৌতম দাস, BPF দলৰ পৰা বেগম আক্তাৰা আছিলে, UPPL দল আমাৰ ইয়াত যদিও বা নাছিল, কিন্তু নিৰ্দলীয় হিচাপে মাখন চৰকাৰী আছিল। কিন্তু আমি আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে সৰ্বাত্মক ৰূপে আজিৰ তাৰিখত আপোনাৰ নজৰত এই মথনগুৰি সমষ্টিত বা মথনগুৰি সমষ্টিৰ আশে পাশে থকা যিবোৰ সমষ্টি আছে, কি কোনটো মানে কোন দিশে ৰাজনীতি মানে হেৰিটো গতি কৰি আছে, কি ক'ব? নমস্কাৰ আপোনালোকৰ সত্য সংবাদলৈ। তো যদি এই বিষয়ত ক'ব যাওঁ, সুদীৰ্ঘ 2005ৰ পৰা আমি ব্ৰিটিছৰ ৰাজনীতি চাই আহিলোঁ। কিন্তু ইয়াতে জনগাঁথনি, যিটো মথনগুৰিৰ জনগাঁথনি, সেই হিচাপে মাইনৰিটি ভোটাৰ বা বঙালী ভোটাৰ, অসমীয়া মেইন ষ্ট্ৰীম উইথ কোচ ৰাজবংশী ভোটাৰ আৰু বড়ো ভোটাৰ, আদিবাসী ভোটাৰ, আদিবাসী আমাৰ তাতে নাই, 34 আছে। তো বাদ বাকী আমি অলপ গোৰ্খাও আছোঁ, 1600-1700 ভোটাৰ। তো অন্যান্য মিলি আমাৰ 77,000 ভোটাৰ। তো এই ভোটাৰৰ বিন্যাসত চাবলৈ গ'লে আমাৰ যিকেইটা দল ইলেকশ্যনৰ মাজত আহে, তে কিছুমান ভোটাৰ, কিছুমান কাষ্ট কমিউনিটি চব পাৰ্টিতে কম বেছি পৰিমাণে লাগি যায়। লাগি যোৱাৰ পিছত সঁচি আমিও কিছুমান ক্ষেত্ৰত মানে ডাইৰেক্ট যে এনেকৈ হ'ব বুলিও ক'ব নোৱাৰি। কিছুমান দলত যিহেতু সংশ্লিষ্টভাৱে যিবিলাক লাগি থকাটোতো দিবই, কিন্তু কিছুমান ফ্লোটিং ভোটাৰ থাকে, যিফালৰ পৰা বতাহ বলে সিফালে যোৱা ভোটাৰো সব কাষ্ট কমিউনিটিতে। আজিৰ তাৰিখত সেই ফ্লোটিংটো আপোনালোকে কোনটো ৰাজনৈতিক দলৰ ফালে দেখা পাই আছে? আজিৰ তাৰিখত চাওক, UPPL দলৰ পৰাও আমাৰ মাননীয় প্ৰমোদ বড়োচাৰ এই 5 বছৰ মোটামুটি চলাইছে। তেওঁ আজি শান্তি হোৱা বুলি বিটিআৰত কৈ আছে। নোহোৱাও নহয়, শান্তিও হৈছে। ইয়াৰ আগতে যেনেকৈ অশান্তি মানুহে বিভিন্ন কাষ্ট কমিউনিটিয়ে ভোগ কৰি আছিল, এই 5 বছৰ বা 4.5 বছৰ এইটো পৰিস্থিতি অহা নাই। কিন্তু ইফালে আমাৰ অসম চৰকাৰৰ পৰাও যিহেতু ভাৰতীয় জনতা পাৰ্টি আৰু আগৰ আমি যিজন মুখ্যমন্ত্ৰী তৰুণ গগৈ দেখা পাইছিলোঁ, তেওঁ গোটেই এৰি দিছিল। বিটিআৰৰ মাননীয় হাগ্ৰামা মহিলাৰী BPF দলক তেওঁ এৰি দিছিল, কোনো গুৰুত্বই দিয়া নাছিল যে তেতিয়াহ'লে ক'ৰবাত না ক'ৰবাত কিবা না কিবা অশান্তি কৰিব পাৰে। কিন্তু যেতিয়া এণ্টায়াৰ BTAD মানুহে শান্তি বিচাৰে, তেতিয়াতো ফৌজৰতো দৰকাৰ নাই, ডাবল ইঞ্জিন, ট্ৰিপল ইঞ্জিন। তো এই হিচাপেও কিছুমান ক্ষেত্ৰত এটা শান্তিৰ বাতাবৰণ BTAৰত নাহা নহয়। চেণ্ট্ৰেল থাকিল, ষ্টেট থাকিল, ষ্টেটৰ লগত এই কাউন্সিলৰ মন্ত্ৰী থাকিল, বুজাবুজি থাকিল, সেই হিচাপে কিছু ক্ষেত্ৰত শান্তি অহাটো আমি বিবেচনা কৰোঁ। বা সময় যিহেতু আমাৰ কম হয়, সময় একেবাৰে কম, আপোনাৰো কম, মোৰো কম। এতিয়া আমাৰ মানে শেষ এটা প্ৰশ্ন যে সৰ্বাত্মক ৰূপে মই আপোনাৰ পৰা অকল মথনগুৰি সমষ্টিৰ যিটো বৰ্তমান আজিৰ ডেটত যিটো মানে পৰিস্থিতি পৰিৱেশ চলি আছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? আজিৰ তাৰিখত চাওক, একজন BJPৰ একজন মাননীয় EM গৌতম দাস আজিও আছে। তো তেওঁলোকৰ স্থিতিটো যথেষ্ট হয়, তেওঁতো যথেষ্ট কাম কৰিছে।
বিজেপি চৰকাৰৰ পৰা সুবিধাও পাইছে বা আমাৰ ইএম হিচাপে আমাৰ BTR পৰা তেওঁলোকে ভাগ পাইছে, তেওঁলোকক কৰ্মকৰ্তা পাইছে, সেই হিচাপে তেওঁ আজিৰ তাৰিখত ষ্ট্ৰংলি আছে। কিন্তু UPPLতো তেনেকুৱা সুবিধাও পোৱা নাই বা সেই হিচাপে যেনেকৈ তেওঁলোকৰ লগত ফেৰ মাৰিব লাগিছিল, কিন্তু সেই হিচাপে মথনগুৰি সমষ্টিটো UPPL কৰ্মকৰ্তাটো দুৰ্বলেই আছে না, একো কামো পোৱা নাই, বনো পোৱা নাই, আঁচনিও পোৱা নাই। যেনেকৈ ভাবিব লাগিছিল বা কৰিব লাগিছিল আমাৰ কাউন্সিল চৰকাৰ নিজে থাকাতে, সেই হিচাপে ইয়াতে আমাৰ মাননীয় গৌতম দাস EM থকাৰ কাৰণে সেই হিচাপে ভাগ পোৱা নাই, সেই হিচাপে কিছু দুৰ্বল থকাটো স্বাভাৱিক এইটো। আপোনালোকে মানে যে আজিৰ তাৰিখত মথনগুৰি সমষ্টিত বিজেপিৰ বিগত সময়ছোৱাৰ EM গৌতম দাস নিৰ্বাচনৰ কাৰণে এটা ভাল বাতাবৰণ চলি আছে। তেওঁতো ষ্ট্ৰং দাবেদাৰ, তেওঁতো ষ্ট্ৰং আছে, এতিয়াও ষ্ট্ৰং আছে। কিন্তু আমাৰটোতো আজি কিমান বছৰ ধৰি নাই MCLA না কিবা, স্বাভাৱিক এইটো হ'বই। কিন্তু কৰ্মকৰ্তা নাই বা কৰ্মকৰ্তাও একো নাপালে ওলাইও আহিব নোখোজে, কাম নাপায়, একো নাপায়, আঁচনি নাই, নেতৃত্ব দিব পৰা আমাৰ BTR মাননীয় আমাৰ প্ৰমোদ বড়ো ছাৰেও, চিফ ছাৰেও যে আমাৰ মথনগুৰিক এইজনেহে নেতৃত্ব দিব বুলি আজিলৈকে এপইণ্টমেণ্টটো দিয়া নাই বা তেওঁ যাক দিব লাগিছিল তেওঁ বা পাৱাও নাই বা ওলাই আহি ৰাইজৰ কাম কৰিবও সুবিধা দিয়া নাই, সেই হিচাপে কিছু দুৰ্বল থকাটো স্বাভাৱিক। মই জনাত এতিয়া BPF ষ্ট্ৰং হৈ আছে মথনগুৰি আজিৰ তাৰিখত, তেওঁলোকে কম হৈ থকা নাই, কিন্তু কম হৈ থকা নাই। তেওঁলোকে যোৱাবেলি বেগম আক্তাৰাই অলপ ভোটতে ঘাটিছিল, কিন্তু আমিতো 3 নম্বৰ 4 নম্বৰ ফেক্টৰত আছিলোঁ যিহেতু, এইবেলিও তেওঁলোকে কিন্তু মই জানাত বা বিভিন্ন সংবাদ মাধ্যম বা মানুহৰ মাজত মইতো পুৰণা ৰাজনীতিৰ লগত জড়িত ব্যক্তি হিচাপে আমি এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম যে এই যে মানে BPF দলৰ যিজন কেণ্ডিডেট আছে আক্তাৰা বেগম, এওঁৰ বিষয়ে আপুনি কি ক'ব? নাই, বেগম আক্তাৰা আহমেদৰ এইবেলি মাইনৰিটি বেল্টত অলপ তেওঁৰ আকৰ্ষণটো বাঢ়ি আছে, মই যিটো দেখা পাইছোঁ বা শুনি আছোঁ বা দেখি আছোঁ। সেইবেলি হিন্দু এলেকাত অলপ তেওঁৰ আকৰ্ষণটো কম হৈ আছে, মাইনৰিটি বেল্টত বেছি হৈছে। কিন্তু ইপিনে আমাৰ বিজেপি দলৰ আৰু UPPL দলৰ হিন্দু বেল্টত অলপ বেছি আকৰ্ষণ হৈ আছে, মাইনৰিটি বেল্টৰ ফালে কম হৈ আছে। এইটোতো স্বাভাৱিক থাকিবই। কিন্তু ভোটৰ ক্ষেত্ৰত ভোটৰ দিনা ব্যক্তিসকলে বা মাননীয় ভোটাৰসকলে কোনফালে ঢাপলি মেলে কি বুজে এইটোতো আমি এতিয়াই ক'ব নোৱাৰোঁ, মোৰামুৰি টাইমত কিন্তু ধৰিব পাৰিম। মানে এতিয়া বৰ্তমান যিটো চলি আছে বা মানে যিটো হাৱা চলি আছে, আপোনাৰ মতে মানে আপুনি যিটো ক'লে যে আক্তাৰা বেগম যিহেতু তেওঁ মহম্মদিয়ান কেণ্ডিডেট প্ৰাৰ্থী, সেই হিচাপে তেওঁ অলপ আগতীয়াকৈ টিকটটো পালে, তেওঁ কিন্তু এতিয়া মহম্মদিয়ান ছাইডটো এটা ছাইড কৰিব মানে এটা মানে ভালেখিনি সক্ষম হৈছে। এতিয়া পৰৱৰ্তী সময়ছোৱাত এতিয়া ধৰক কংগ্ৰেছে এতিয়াও ঘোষণা কৰা নাই, UDF দলে তেওঁলোকেও ঘোষণা কৰা নাই, কিন্তু তেওঁলোকে কি কৰিব কি নকৰিব এইটো তেওঁলোকৰ ব্যক্তিগত বিষয়। কিন্তু আমি হিন্দু অঞ্চলত, বিশেষকৈ হিন্দু অঞ্চলত আমি কিন্তু বিজেপিৰ যিটো বা কিছু UPPLৰো যিটো আমি তৎপৰতা এইটো কিন্তু আমি যথেষ্ট ৰূপে দেখা পাইছোঁ। এইটো আপোনাৰ অভিমত। তো প্ৰিয় দৰ্শক, আমি এতিয়া যিহেতু সময় দাদা কম, যথেষ্ট সময় ল'লোঁ, নমস্কাৰ।